নমস্কাৰ সকলোকে ভোগালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ। আজি হৈছে উৰুকা। আজিৰ দিনটোত আমাৰ গাঁৱত ভোজ ভাত খোৱা হয়। এইফালে আমাৰ দাদাজনে গেটখনত ৰং মাৰি আছিলে। আপোনালোকৰ যদি ৰং মাৰিব লগা কিবা কাম থাকে তেতিয়াহ'লে আমাৰ দাদাজনক জনাব পাৰে। দাদাই বহুত ধুনীয়াকৈ ৰং মাৰি দিয়ে। এইফালে মই আজিও ওলাই গৈছোঁ স্কুটিখন ভালদৰে চাফা কৰি লওঁ বুলি। বহুত দিনৰ পৰা চাফা কৰি দিবলৈ বা সময় পোৱা নাই। নিজক সদায় ধুনীয়াকৈ সাজি কাচি চাফা কৰোঁ, সদায় নিজে গা ধোওঁ, কিন্তু স্কুটিখনকে ধুৱাবলৈ সময়খন নাপাওঁ। আজি যিহেতু উৰুকা, ঘৰ পাতি সকলোবোৰ চাফা কৰা হৈছে বস্তু, সেইবাবে আজি ভাবিলোঁ সময়খন পাইছোঁ অকণমান ধুইয়ে লওঁ। দিনৰ দিনটো কামবোৰ কৰি থকাৰ মাজত অকণমানো সময় নাপাওঁ, গতিকে আজি অকণমান পাইছোঁ, সেইবাবে ধুই লৈছোঁ। এইফালে মই আকৌ ওলাই গ'লোঁ বজাৰলৈ বুলি। যিহেতু বিহুৰ বহুতো কৰিবলৈ থাকে, পিঠা পনা বনাবলৈ থাকে, সেইবাবে পিঠা পনা যি যা যোগাৰ কৰিব লাগে তাৰ বস্তুবোৰ মই আনিবলৈ বুলি ওলাইছোঁ। চশমাখন পিন্ধি লৈছোঁ বাবে মোক চিনিয়ে পোৱা নাই, বাৰে বাৰে চাই আছে কোন বুলি। তাৰপাছতে এইফালে মই বজাৰ আহি পালোঁহি, আৰু বজাৰ আহিলেতো ফুচকা খাওঁৱেই, ফুচকা নোখোৱাকৈ জানো বজাৰ আহিব পাৰি। তাৰপিছতে ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি এইফালে ভণ্টিৰ দোকানলৈ আহিলোঁ। আকৌ এইফালে মায়ে পিঠা খুন্দি আছিলে। মই অকণমান চলাত সহায় কৰিম বুলি ভাবিছিলোঁ, মায়ে নালাগে দেই, পাৰিম বুলি ক'লে। তাৰপাছতে এইফালে গধূলিৰ সময়কণ ওলাই গ'লোঁ মেজি চাবলৈ বুলি। মানে মেজিটো ৰাতি জ্বলায়। আমাৰ ইয়াত মহিলাসকল যিহেতু আহিবলৈ নিয়ম নাই, গতিকে সেইবাবে আমি দিনতে চাই গৈছোঁ। মানে অকল সেয়া আশীৰ্বাদ ল'বলৈ পাৰি, ভোজ ভাতখন খাবলৈ নাপায়, আৰু কিবা নিয়ম আছে আগৰ পূৰ্বপুৰুষসকলৰ। তাৰপিছত আমি ভণ্টি আৰু মই এইফালে ফটো উঠিলোঁ, ভিডিঅ' বনালোঁ। দাদাহঁতে কামত লাগি গৈছে, খানা বনাব লাগিব, কিন্তু চৌকাৰ বাবে ইটা কঢ়ি আছিলে। এইফালে আমি আজি ঘূৰি আহিলোঁ। তাৰপিছত এতিয়া আমি ৰাতিলৈ আকৌ আহিলোঁ। ৰাতি এইফালে 1-2টামান বজাত আমি ইয়াতে ধুনীয়াকৈ বহি ল'লোঁ। অলপ সময় অপেক্ষা কৰাৰ পাছতহে জ্বলাব। এইফালে দাদাহঁতে গা পা ধুই আহিলে মেজি জ্বলাবলৈ বুলি। মানে বৰষুণ অকণমানকৈ দি আছিলে, সেইবাবে জ্বলোৱা হোৱা নাছিলে। এতিয়া অকণমান এৰিছে বুলি জ্বলাবলৈ লৈছে। ইয়াত ধুনীয়াকৈ সেৱা আশীৰ্বাদ কৰি থকা হৈছে। ককাহঁত আহিছে, দাদাহঁত আহিছে, খুৰী আৰু লগৰ কেইজনী মানুহ আহিছে। ইয়াত আমি ধুনীয়াকৈ এতিয়া মেজি জ্বলাইছোঁ। এইফালে মেজি জ্বলি আছে দমদমকৈ। ভোগালী বিহুৰ ভোগটোৰ লগতে এই মেজিৰ জুই খোৱা মোৰ বৰ প্ৰিয়। ধুনীয়াকৈ জ্বলাই থকা হৈছে, চাওকচোন ধুনীয়া লাগিছে। আৰু মাজত যে ইমান পোহৰ দিছে। আমাৰ এইফালে ৰাতি এটা জ্বলাই আৰু পুৱাৰ ভাগত এটা জ্বলোৱা হয়। আপোনালোকৰ ফালে বাৰু কেনেকৈ জ্বলাই জনাবচোন। এনেদৰেই আমাৰ ভোগালী বিহুখন উদযাপন কৰা হৈছে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে।